নমস্কাৰ ছাৰ বাইদেউসকল। এটা দুটা নহয়, অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 10টাকৈ ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও ডাঙৰ ঘোষণা কৰিছে। 1 এপ্ৰিলৰ পৰা ইউনিফাইড পেঞ্চন আঁচনি, দুৰ্ঘটনাত মৃত্যু হ'লে 1 কোটি টকাৰ সাহায্য, 60 বছৰ পৰ্যন্ত পৰিয়ালক একে দৰমহা, 30 লাখ টকাৰ গৃহ ঋণ, শিক্ষকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা আৰু 2026 চনত পাৰস্পৰিক বদলীকৰণৰ সুবিধা। অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। 1 এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব ইউনিফাইড পেঞ্চন আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে কাৰ্যকৰী হ'ব এই নতুন ব্যৱস্থা। ইয়াৰ জৰিয়তে 2টা পৰ্যায়ত পেঞ্চন লাভ কৰিব কৰ্মচাৰীসকলে। ইয়াৰ ফলত 10 বছৰ চাকৰি থকাসকলে অৰ্থাৎ 10 বছৰ চাকৰি কৰাসকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব। 25 বছৰ চাকৰি থকাসকলে আন এটা পৰ্যায়ত নিয়মিত পেঞ্চন লাভ কৰিব। তৃতীয়টো ঘোষণা হৈছে চৰকাৰী চাকৰি লাভ কৰা কোনো কৰ্মচাৰীয়ে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে 1 কোটি টকাৰ সাহায্য লাভ কৰিব। 4 নম্বৰত আছে চৰকাৰী চাকৰি লাভ কৰা লোকৰ মৃত্যু হ'লে 60 বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে একে দৰমহা বেংক একাউণ্ট যোগে লাভ কৰিব। তাৰপিছত 5 নম্বৰত কৈছে চৰকাৰী চাকৰি লাভ কৰা কৰ্মচাৰীৰ মৃত্যু হ'লে 60 বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে একে দৰমহা বেংক একাউণ্ট যোগে লাভ কৰিব। 6 নম্বৰত কৈছে চৰকাৰী কৰ্মচাৰীয়ে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ ঋণ ষ্টেট বেংকৰ পৰা লাভ কৰিব পাৰিব। এই আপোন ঘৰৰ ঋণৰ পৰিমাণ 30 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। 7 নম্বৰত কৈছে শেহতীয়াকৈ নিয়মীয়াকৰণৰ পাছত শিক্ষক কৰ্মচাৰীসকলে চৰকাৰী সুবিধা লাভ কৰিব। নিয়মীয়া শিক্ষকসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা আঁচনিৰ সুবিধা। 8 নম্বৰত কৈছে অনাগত দিনত নিয়মীয়া শিক্ষকসকলে জ্যেষ্ঠতাৰ ভিত্তিত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক অধ্যক্ষ পদতো নিযুক্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। 9 নম্বৰত কৈছে আহিবলগীয়া দিনত পাৰস্পৰিক ট্ৰেন্সফাৰৰ সুবিধা লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। এই সুবিধা 2026 লাভ কৰিব পাৰিব পাৰস্পৰিক ট্ৰেন্সফাৰৰ সুবিধা। 10 নম্বৰত কৈছে লগতে নতুনকৈ নিযুক্তি লাভ কৰা 90% শিক্ষক শিক্ষয়িত্ৰীয়ে পেঞ্চনৰ সুবিধাও লাভ কৰিব পাৰিব। 11 নম্বৰত কৈছে আনফালে জলসিঞ্চন বিভাগৰ সংলগ্ন বিষয়া কৰ্মচাৰীলৈ কঠোৰ জাননী প্ৰদান। এসপ্তাহৰ ভিতৰত পূৰ্বৰ স্থানলৈ যাব লাগিব সংলগ্ন বিষয়া কৰ্মচাৰী। ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাৰি কৰিছিল এক নিৰ্দেশ। স্থান এৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে 7 ফেব্ৰুৱাৰীৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল সকলো বিভাগক। কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ কৰা নাছিল জলসিঞ্চন বিভাগৰ একাংশ কৰ্মচাৰীয়ে। অৰ্থাৎ এসপ্তাহৰ ভিতৰত পূৰ্বতে যোগদান কৰা স্থানত পুনৰ যোগদান কৰিব লাগিব এইসকল কৰ্মচাৰীয়ে। গতিকে ছাৰ বাইদেউসকল এইকেইটাই আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কৰা 10টা গুৰুত্বপূৰ্ণ ঘোষণা। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।